নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওঁ আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি হৈছে মাহৰ প্ৰথমটো দিন অৰ্থাৎ 1 জুলাই আৰু আজিৰ পৰা 10 জুলাইলৈ ৰাজ্যত চলিব অন্ন সেৱাৰ দিন। আৰু এইবাৰ 9টা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব বিনামূলীয়া ৰেচন। এইবাৰ ৰেচন আনিবলৈ যোৱাৰ সময়ত আপুনি কি কি কাম কৰিব লাগিব বা কি কি নিয়ম মানি চলিব লাগিব চাওঁ আহক। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকললৈ ডাঙৰ খবৰ, আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে অন্ন সেৱাৰ দিন আৰু এইবাৰ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। ৰেচন সংগ্ৰহৰ সময়ত মানি চলিব লাগিব এইসমূহ নিয়ম, অন্যথা ৰেচন লাভৰ পৰা বঞ্চিত হ'ব পাৰে আপুনি। কি কি নিয়ম মানি চলিব লাগিব চাওঁ আহক। 1 নম্বৰ, KYC সম্পন্ন নকৰা গ্ৰাহকে এইবাৰ নাপাব ৰেচন। 2 নম্বৰ, আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব মোবাইল নম্বৰ। 3 নম্বৰ, ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব লিংক থকা মোবাইল ফোন। 4 নম্বৰ, ৰেচন সংগ্ৰহৰ সময়ত ফিংগাৰপ্ৰিণ্ট দিয়াটো বাধ্যতামূলক। 5 নম্বৰ, ৰেচন লোৱাৰ পাছতেই সংগ্ৰহ কৰিব লাগিব ৰচিদ। 6 নম্বৰ, POS মেচিন সৃষ্ট ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। 7 নম্বৰ, POS মেচিনত হিতাধিকাৰী মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব। 8 নম্বৰ, একেলগে একাধিক ৰেচন কাৰ্ডত পঞ্জীয়ন নহ'ব মোবাইল নম্বৰ, অৰ্থাৎ এটা ৰেচন কাৰ্ডত এটা মোবাইল নম্বৰ আপুনি দিব পাৰিব, এটা মোবাইল নম্বৰ একাধিক ৰেচন কাৰ্ডত দিব নোৱাৰিব। 9 নম্বৰ, SMS-ৰ জৰিয়তে মোবাইল নম্বৰলৈ প্ৰেৰণ কৰিব OTP আৰু সেই OTP আপুনি দিব লাগিব ৰেচন কাৰ্ডৰ দোকানীক। আৰু লগতে সুলভ মূল্যৰ দোকানীয়েও মানিব লাগিব বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম। গ্ৰাহকৰ সৈতে অনিয়ম কৰিলেই বিপদত পৰিব সুলভ মূল্যৰ দোকানী। পৰৱৰ্তী খবৰ, ঋণত ডুবিছে ভাৰত। ৭২ লাখ কোটি টকালৈ বৃদ্ধি পাইছে ভাৰতৰ বিদেশী ঋণৰ বোজা। 2026 মাৰ্চ মাহ পৰ্যন্ত ভাৰতৰ মুঠ বিদেশী ঋণৰ পৰিমাণ 734.5 বিলিয়ন আমেৰিকান ডলাৰৰ পৰা বৃদ্ধি হৈ 762.8 বিলিয়ন আমেৰিকান ডলাৰ হৈছেগৈ। ভাৰতীয় টকাৰ হিচাপত দেশৰ ওপৰত এতিয়া ঋণৰ বোজা ৭২ লাখ কোটি টকা অতিক্ৰম কৰিছে। ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ, হ্ৰাস পালে পেট্ৰল ডিজেলৰ দাম। যুদ্ধ পৰিস্থিতি হাম কটাৰ লগে লগে দাম হ্ৰাস পাইছে পেট্ৰল ডিজেলৰ। ব্যক্তিগত প্ৰতিষ্ঠান নাইৰা এনাৰ্জিয়ে দাম কমালে পেট্ৰল ডিজেলৰ। প্ৰতি লিটাৰ পেট্ৰলত 5 টকা আৰু ডিজেলত 3 টকাকৈ দাম হ্ৰাস কৰিছে নাইৰা পেট্ৰল পাম্পে। পেট্ৰল ডিজেলক লৈ গ্ৰাহকলৈ আহিল ভাল খবৰ। যুদ্ধ পৰিস্থিতি হাম কটাৰ লগে লগে দাম হ্ৰাস পাইছে পেট্ৰপণ্যৰ। খাৰুৱা তেলৰ মূল্য হ্ৰাসৰ পিছত ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে হ্ৰাস কৰিলে পেট্ৰপণ্যৰ দাম। পেট্ৰপণ্যৰ দাম হ্ৰাস কৰিলে এইবাৰ ব্যক্তিগত ইন্ধন বিক্ৰেতা নাইৰা এনাৰ্জিয়ে। নাইৰাই হ্ৰাস কৰিলে পেট্ৰল ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰলৰ দাম 5 টকাকৈ হ্ৰাস কৰিলে নাইৰাই। এই প্ৰতিষ্ঠানটোৱে লগতে ডিজেলৰ প্ৰতি লিটাৰত দাম হ্ৰাস কৰিলে 3 টকাকৈ। আজি মাজনিশাৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিৰিখ, অৰ্থাৎ প্ৰতি লিটাৰ পেট্ৰলৰ দাম 5 টকা আৰু ডিজেলৰ দামত 3 টকাকৈ হ্ৰাস কৰিছে নাইৰাই। অৱশ্যে চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানে এতিয়ালৈকে হ্ৰাস কৰা নাই পেট্ৰপণ্যৰ দাম। অপৰিৱৰ্তিত হৈ আছে IOC, BPCL, HPCLৰ ডিপোত উপলব্ধ ইন্ধনৰ দাম। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আইনীভাৱে জুবিন গাৰ্গৰ বেংক একাউণ্ট আৰু সম্পত্তিৰ অধিকাৰী হ'ল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। আজি আদালতে আনুষ্ঠানিকভাৱে প্ৰদান কৰিলে প্ৰমাণপত্ৰ। উল্লেখযোগ্য যে 30 বছৰ সাংস্কৃতিক ক্ষেত্ৰখনত কাম কৰাৰ পাছত জুবিন গাৰ্গৰ 4টা বেংক একাউণ্টত আছে মাত্ৰ 9,63,780 টকা।
জুবিন গাৰ্গৰ মিউজিক LLPত শ্বেয়াৰ আছে 60%, পূৰ্বৰ মেনেজাৰ টাৰ্চেম মিট্টালৰ শ্বেয়াৰ আছে 25% আৰু সিদ্ধাৰ্থ শৰ্মাৰ শ্বেয়াৰ আছে 15%। মিউজিক LLPৰ অংশীদাৰিত্বৰ ধন পাবলৈ আৰু কিছু সময় লাগিব গৰিমা শইকীয়া গাৰ্গক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। মেট্ৰিক পৰীক্ষাত ফেইল কৰা শিক্ষাৰ্থীয়ে পুনৰ নাম ভৰ্তি কৰিব লাগিব বিদ্যালয়ত। পুনৰ নাম ভৰ্তি কৰি নিয়মীয়া শিক্ষাৰ্থী হিচাপে শ্ৰেণীকোঠাত পাঠদান কৰিলেহে পৰীক্ষাত বহাৰ সুযোগ পাব, অন্যথা দিব নোৱাৰিব পৰীক্ষা। 14 আগষ্টৰ ভিতৰত কৰিব লাগিব নাম ভৰ্তি। এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি এছেবৰ। পৰৱৰ্তী খবৰ, জুলাই মাহৰ প্ৰথম দিনটোতে দেশবাসীলৈ আহিল ভাল খবৰ। হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। 19 কেজিৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম কমিল 183 টকা 50 পইচাকৈ। আজি মাজনিশাৰ পৰা সমগ্ৰ দেশজুৰি কাৰ্যকৰী হৈছে এই নতুন নিৰিখ। পৰৱৰ্তী খবৰ, কোনো নিৰ্দোষী লোক যাতে আৰক্ষীৰ ভুলৰ বলি নহয়। মন্ত্ৰী বিধায়কৰ কথা নুশুনি কেৱল সত্যৰ হকে কাম কৰক আৰক্ষীয়ে। তামিলনাডু আৰক্ষীলৈ এই ডাঙৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী থালাপতি বিজয়ৰ। কোনো নিৰ্দোষী লোক যাতে আৰক্ষীৰ ভুলৰ বলি নহয়। তামিলনাডু আৰক্ষীলৈ থালাপতি বিজয়ৰ এই ডাঙৰ নিৰ্দেশনা। সত্য আৰু ন্যায়ৰ সপক্ষে থালাপতি বিজয়। ৰাজনৈতিক হেঁচাত পৰি কোনো কাম নকৰিব। মন্ত্ৰী বিধায়কৰ কথা নুশুনি কেৱল সত্যৰ হকে কাম কৰক আৰক্ষীয়ে। আপোনালোকৰ কোনো কামতে মই হস্তক্ষেপ নকৰোঁ। স্বাধীনচেতীয়াভাৱে কাম কৰিব লাগিব তামিলনাডুৰ প্ৰশাসনে। ন্যায়ৰ পক্ষত কাম কৰি মানুহৰ বিশ্বাস জয় কৰক আৰক্ষীয়ে। তামিলনাডু আৰক্ষীক ৰাজনৈতিক হেঁচাৰ পৰা মুক্ত হ'বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী থালাপতি বিজয়ৰ। নিৰ্দোষীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী থালাপতি বিজয়ৰ। পৰৱৰ্তী খবৰ, দেশত BNS, BNSS আৰু BSS ৰূপায়ণত দেশৰ ভিতৰতে পুনৰ শীৰ্ষত অসম। অসমৰ পাছতে আছে হাৰিয়ানা, পাঞ্জাৱ, গোৱা আৰু চণ্ডীগড়। বিগত দুবছৰত এই নতুন তিনিখন আইনৰ অধীনত ৭৪.৬৬ লাখ গোচৰ ৰুজু হৈছে। যৌন অপৰাধৰ গোচৰত চাৰ্জশ্বিট দাখিলৰ হাৰ ৪৪%ৰ পৰা ৭৫.১৬%লৈ বৃদ্ধি পাইছে আৰু ৯০ দিনত চাৰ্জশ্বিট দাখিলৰ হাৰ ৩৯.৫৬%ৰ পৰা ৬০.৯৬%লৈ বৃদ্ধি পাইছে। পৰৱৰ্তী খবৰ, আমেৰিকাৰ সুপ্ৰিম কোৰ্টৰ ঐতিহাসিক ৰায়দান। আমেৰিকাত জন্মগ্ৰহণ কৰা প্ৰতিটো শিশুৱেই আমেৰিকাৰ বৈধ নাগৰিকত্ব লাভ কৰিব, লাগিলে তেওঁৰ পিতৃ মাতৃ অনুপ্ৰৱেশকাৰীৰ ৰূপত আহি বাস কৰিছে নতুবা অস্থায়ী ভিছালৈ আহিছে, সেয়া কোনো মেটাৰ নহয়। আমেৰিকাত জন্মগ্ৰহণ কৰা প্ৰতিটো শিশুৱেই আমেৰিকাৰ বৈধ নাগৰিকত্ব লাভ কৰিব। এই বৃহৎ ৰায়দান আমেৰিকাৰ সুপ্ৰিম কোৰ্টৰ। পৰৱৰ্তী খবৰ, অহা 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব চেঞ্চাছ অৰ্থাৎ লোকপিয়ল আৰু 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব লোকপিয়লৰ বিষয়া। আপুনি আজিয়েই সাজু কৰক নথিপত্ৰ। লোকপিয়লৰ সময়ছোৱাত আপোনাক কি নথিৰ প্ৰয়োজন হ'ব চাওঁ আহক। অসমত হ'ব লোকপিয়ল। অহা 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল আৰু 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব লোকপিয়লৰ বিষয়া। পৰীক্ষা কৰিব আপোনাৰ নথিপত্ৰ। কি নথিৰ প্ৰয়োজন হ'ব সেই তথ্য আপোনাক জনাই আছোঁ। 15 ছেপ্টেম্বৰলৈকে চলিব এই প্ৰক্ৰিয়া। প্ৰায় ৮৫,০০০ কৰ্মী নিয়োজিত হ'ব এই প্ৰক্ৰিয়াত আৰু লোকপিয়লত নিয়োজিত বিষয়াসকলে ঘৰে ঘৰে গৈ সদস্যসকলৰ নাম, বয়স, বৈবাহিক স্থিতি, শিক্ষা, বৃত্তি আদিৰ তথ্য ল'ব। তথ্যৰ সত্যতা আৰু সঠিকতা নিশ্চিত কৰিবলৈ প্ৰতিটো পৰিয়ালৰ সদস্যৰ যাৱতীয় চৰকাৰী নথিপত্ৰ পৰীক্ষা কৰিব। আপুনি সাজু কৰক এইকেইবিধ নথিপত্ৰ। কি নথি লাগিব চাওঁ আহক। 1 নম্বৰ আধাৰ কাৰ্ড, 2 নম্বৰ ভোটাৰ কাৰ্ড, 3 নম্বৰ পান কাৰ্ড, 4 নম্বৰ জন্মৰ প্ৰমাণপত্ৰৰ লগতে উল্লেখ কৰিব লাগিব পৰিয়ালৰ সদস্যৰ সকলো গুৰুত্বপূৰ্ণ তথ্য।